হেল্ল' এভৰিৱান, কি খবৰ? আজি বনাম গাজৰৰ হালোৱা। এয়া গাজৰ লৈছোঁ, সৰু সৰুকৈ কাটিছোঁ আৰু ইয়াক এতিয়া মিক্সিত ল'ম, দুভাগ কৰি ল'ম। এয়া গাজৰ এক ভাগ ল'লোঁ আৰু চেনি এক কাপৰ আধা লৈছোঁ। ইয়াতে অলপ গাখীৰ দিছোঁ, দি পেলাই ইয়াক এতিয়া মিহিকৈ পিচিম। মই পিচি পেলাই বনাওঁ, কিছুমানে ৰুকিও বনায়। আৰু এয়া কেৰাহীত লৈছোঁ ঘি 2 চামুচ আৰু ইয়াতে এতিয়া গাজৰবোৰৰ পিচাখিনি ইয়াতে দি দিম আৰু ইয়াত মিক্স কৰি দিম গাখীৰ। এয়া মই পুৰবী গাখীৰ লৈছোঁ আধা লিটাৰ। ইয়াতে গাখীৰৰ পৰিমাণটো বেছি হ'লে হালোৱাটো খাবলৈ বেছি সোৱাদ হয়। এইটো এতিয়া মই ইণ্ডাকশ্যনত উঠাই দিম আৰু এনেকৈ কিছু সময় কম হিট দি লাৰি থাকিম। গাজৰৰ চিটিকণিটো খুব আহে ওচৰলৈ, এইটো চিটিয়াকৈ খুব, সেইকাৰণে ঢাকনিখন লগাই লগাই মই ইয়াকে অলপ সময় লৰাই থাকিম ডাঠ হোৱালৈকে। মাজে মাজে বন্ধ কৰি দিম আৰু খুলি দিম আৰু লাৰি দিম, এনেকৈ থাকি পিছত ইয়াতে মিল্ক পাউডাৰ দিলোঁ 3 চামুচ লগ কৰি। মিল্ক পাউডাৰ দিলে সোৱাদটো বেছি ভাল হয়। ইলাচি গুড়ি দিলোঁ, মিক্স কৰি দিলোঁ আৰু ইয়াতে ড্ৰাই ফ্ৰুটছ দিম। ঘৰত যি ড্ৰাই ফ্ৰুটছ থাকে সকলোবিলাক কাটি দিলে হ'ল। মই পামকিন চিড আৰু খিচমিচ দিছোঁ আৰু শেষত ঘি দিছোঁ 3 চামুচমান। আৰু এয়া মোৰ প্ৰায় হৈয়ে গ'ল গাজৰৰ হালোৱা। এয়া মই দিলোঁ খাবলৈ, চাৰ্ভ কৰিলোঁ। ডান, বাই।